Hello everyone, welcome to Zeron Classes. আশা কৰো সকলো ভালে আছে আৰু ভালদৰে পঢ়া-শুনা কৰি আছে। ঠিক আছে? তো আমি এটা চেপ্টাৰ পঢ়িছিলো নামটো কি আছিল যে লাইফ প্ৰসেসেস বা জীৱন প্ৰক্ৰিয়া। ঠিক আছে? তো তাত আমি বেলেগ প্ৰসেসৰ কথা আমি আৰম্ভ কৰিছিলো। তাৰ আমি পঢ়িছিলো কি নিউট্ৰিশনৰ কথা, নহয় জানো? তো সেই নিউট্ৰিশনৰ আমি কাৰ কথা পঢ়িলো? প্ৰথমতে পঢ়িলো অটোট্ৰফিক নিউট্ৰিশন, যে কি আছিল য'ত কি হ'ব উদ্ভিদে নিজৰ আহাৰ কি কৰিছিল নিজেই প্ৰস্তুত কৰি পেলাই সৃষ্টি কৰি ইউজ কৰিছিল হয় নহয় লগতে বাকিবিলাক এনিমেলো তাৰ পৰা ইউজ কৰিব পাৰে এটা তাতে আহি গ'ল কি হেটেৰোট্ৰফিক নিউট্ৰিশন এই যে মই ক'লো যে কি হ'ব উদ্ভিদে সৃষ্টি কৰা খাদ্য বা বেলেগে সৃষ্টি কৰা খাদ্যতে যেতিয়া তুমি নিজে সৃষ্টি নকৰাকে লৈ পেলাই খোৱা তাক আমি কি বুলি কৈ আছো হেটেৰোট্ৰফিক নিউট্ৰিশন বা পৰপোষী পৰিপুষ্টি তো আমি চাই যাওঁ কি লিখা আছে যে it is a mode of nutrition in which organisms depend on other organisms for food to survive as they cannot produce their own food like green plants যে কি কৈছে এই প্ৰকাৰৰ পৰিপুষ্টি হৈছে এনে প্ৰকাৰৰ পদ্ধতি য'ত জীৱই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে ঠিক আছে তো কি কৈছে জীৱই নিজৰ প্ৰস্তুত নিজে কৰিব পৰা নাই আহাৰটো আৰু জীয়াই থকাৰ বাবে খাদ্যৰ বাবে অন্য জীৱৰ ওপৰত কি কৰি আছে তেতিয়া হলে নিৰ্ভৰশীল তে জীয়াই থাকিবলটো খাদ্য লাগিবই হয় নহয় তাৰ পৰা এনাৰ্জি লৈ নিউট্ৰিশন লৈ এটা জীৱ জীয়াই থাকিব এতিয়া কথাটো হ'ল কি হেটেৰোট্ৰফিক নিউট্ৰিশন বা পৰপোষী পৰিপুষ্টি যোনে দেখায় হেহেতে কি কৰিব নোৱাৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পৰা নাই আৰু খাদ্যৰ বাবে কেয়াৰ ওপৰত নিৰ্ভৰ কৰিব বেলেগ অন্য জীৱৰ ওপৰত কি কৰিব নিৰ্ভৰ কৰিব ঠিক আছে তো দিস টাইপ অফ নিউট্ৰিশন ইনভলভস অবটেইনিং অৰ্গেনিক নিউট্ৰিয়েন্টস ফ্ৰম আদাৰ স্পিচিজ কি কৈছে এই পৰিপুষ্টি পদ্ধতিত অন্য প্ৰজাতিৰ পৰা জৈৱিক পুষ্টি কি কৰিব সংগ্ৰহ কৰা হ'ব ঠিক আছে তো নিজেটো যেহেতু বনাব নোৱাৰে হেতু কাৰণ নিজে যেহেতু সৃষ্টি কৰিব নোৱাৰে হেতু কাৰণে কি হ'ব বেলেগ সোৰ্সৰ পৰা হয়নে বেলেগ জীৱৰ পৰা সেই আহাৰ নিজে কনজিউম কৰিব কি চালো যে হেটেৰোট্ৰফিক নিউট্ৰিশন বা পৰিপুষ্টিৰ কি আছে তেতিয়া হলে কেইটামান টাইপ আছে এটা কিতাপত হেকিটা টাৰ্ম গিটা এক্সাক্ট টাৰ্ম গিটা দি দিয়া নাই যে সেপ্ৰোফাইটিক হলোজয়িক বা প্যাৰাসাইটিক বুলি কি কৰা হোৱা নাই ডাইৰেক্টলি নামটো দি দিয়া হোৱা নাই কিন্তু বস্তুটো লিখা আছে যে এটো হয় কিছুমানে এনেকে দেখায় কিছুমানে এনেকে দেখায় বুলি তাত বস্তুখিনি লিখা আছে গতিকে এমসিকিউ তোমালোকৰ পটকে হৈ দিব পাৰে যে এইগিটানো কি হয়নে যেহেতু কিতাপত বস্তুটো বুজাই দি আছে কি জাস্ট নামটো দিয়া নাই গতিকে নামটো জনাটো আমাৰ একদম প্ৰয়োজনীয় ঠিক আছে তো আমি চাম কি ইয়াত যে হেটেৰোট্ৰফিক বা পৰপোষী পৰিপুষ্টিত কি হৈ আছে যে তিনটা টাইপ পাইছো আমি সেপ্ৰোফাইটিক হলোজয়িক আৰু প্যাৰাসাইটিক ঠিক আছে তো সেপ্ৰোফাইটিক মানে কি চাবা যিয়ে কি কৰে বস্তু গেলাই মেলি তাৰ পৰা খাদ্য আহৰণ কৰে মানে সিম্পলি ক'ব গলে কি হ'ব ধৰিলে এক্সাম্পল কি দিয়া আছে ইষ্ট হয়নে আৰু এটা কি দিয়া আছে মাশৰুম হয়নে কাঠফুলা নহয় জানো তো এহেতৰ কি হ'ব তেতিয়া হলে হেতি কি কৰে যে খাদ্যটো কি হ'ব হেতি ওপৰৰ পৰা বস্তুটো ভাঙি দিব ভঙাৰ পিছত কি কৰিব হেতি নিজৰ ভাঙি পেলাই বস্তুটো নিজৰ ভিতৰলৈ কি কৰিব কনজিউম কৰিব ঠিক আছে মানুহৰ ক্ষেত্ৰত যদি বুজাও কি হ'ব আমি যিকোনো এটা বস্তুটো খাওঁ খোৱাৰ পিছত আমাৰ পেটৰ ভিতৰত কি হয় ডাইজেশন হয় সৰু সৰু টুকুৰা হ'ব তাৰ পিছত তেজলৈ গৈ সেল বিলাকে গৈ পেলাই সেই খাদ্যটো পাবগে হয়নে হেতু আছিল আমাৰ মানুহৰ ক্ষেত্ৰত কিন্তু সেপ্ৰোফাইটিক যিবিলাক আছে হেতি কি কৰে পচনজীৱী যে হেতি কিবা বস্তুটো পচাই লয় আমি বডিৰ ভিতৰত গৈ ভাঙিছোগে হেতি বডিৰ বাহিৰতে কিবা এটা বস্তু কি কৰিলে ভাঙি পেলায় ঠিক আছে কাৰ্বোহাইড্ৰেট হওক প্ৰটিন হওক এইবিলাক বস্তু ভাঙি ভাঙি সৰু সৰু কৰে তাৰ পিছত হেতি ডাইৰেক্টলি বস্তুটো লৈ লয় তো ডাইজেশন বা পাচনটো কি হ'ব বডিৰ বাহিৰতে হৈ যায় আৰু তাৰ পিছত সেই যিটো নিউট্ৰিশন দেখায় আমি তাক কি বুলি ক'লো সেপ্ৰোফাইটিক এক্সাম্পল ক'লো কি ইষ্ট আৰু কিছিলে মাশৰুম হৈ গ'ল নেক্সট চাবা হলোজয়িক নিউট্ৰিশন মানে কি হ'ব যেটো কোনো দেখাই বুলি কৈছে হিউম্যান বা ফিশ ঠিক আছে বা গৰু যি বুলি কোৱা তেহেতি কি কৰিব হলোজয়িক মানে কি গুটাই খোৱা যে আমি কিবা এটা ললো ফল এটা ললো হয়নে আপেল এটা ললো আম এটা ললো আমি খালো ঠিক আছে হেতু কি আছে গুটাই খাইছো বস্তুটো ভাত খাইছা সেইখিনি বস্তু বডিৰ ভিতৰত গৈ পেটত গৈ পেলাই তাৰ কি হ'ব ডাইজেশন হ'ব পাচন হ'ব বস্তুটো সৰু সৰু কি হ'ব ভাঙি দিয়া হ'ব কাৰ্বোহাইড্ৰেট যিবিলাক তোমাৰ স্টাৰ্চ হিচাপে থাকে সেইবিলাক ভাঙি ভাঙি কি কৰা হ'ব গ্লুকোজ লে বনোৱা হ'ব নহয় জানো বা তোমাৰ প্ৰটিন বিলাক ভাঙি ভাঙি কি কৰা হ'ব এমাইনো এসিড দলে তোমাৰ টুকুৰা কৰা হ'ব তাৰ পিছতহে হেতু তেজত যাব তেজত গৈ পেলাই হেতু সেল বিলাকে পাবগে ঠিক আছে তো এনেকুৱা ধৰণক আমি কি বুলি কওঁ হলোজয়িক যত কি হৈছে বস্তুটো গুটাই গুটেই বস্তুটো বডিৰ ভিতৰত লোৱা হয় আৰু ডাইজেশন বডিৰ কোড হ'ব ভিতৰত হ'ব পাচন দেহৰ ভিতৰত হ'ব আৰু এটা এবিধ আছে কি প্যাৰাসাইটিক ঠিক আছে প্যাৰাসাইটিক তো প্যাৰাসাইটিক মানে কি অসমত কো আমি পৰজীৱী ঠিক আছে প্যাৰাসাইটিক বা পৰজীৱীত কি হ'ব যে হিহেতি কি কৰিব বেলেগৰ বডি ফ্লুইডছ বিলাক লৈ পেলাই কি কৰিব হেতি তেজ বা এটা ধৰিলা জুক ঠিক আছে এক্সাম্পল কি আছে লাইস উকনি হয়নে বা কি আছে লিচ বা জুক ঠিক আছে হেতি কি কৰে তেজ খাব হয়নে তো তুমি মানুহ হিচাপে তুমি বস্তু খালা মেলিলা খোৱাৰ পিছত কি হ'ব ডাইজেশনৰ পিছত পাচন হোৱাৰ পিছত খাদ্যবিলাক বস্তুখিনি ক'ত থাকিব তেজত ঘূৰি থাকিব তেজে গৈ পেলাই কোষবিলাকক দিবগে হয় নাই এটা ঘটনাটো কি হ'ব জুক এটা তোমাৰ গাত যেটা লাগিব কি কৰিব তোমাৰ তেজৰ পৰা তেজটো খুখাই ল'ব তো
সেই তেজত তুমি এতিয়া খোৱাৰ পিছত তাত যিখিনি তোমাৰ নিউট্ৰিয়েন্টছ আছিলে হয়নে যিখিনি বস্তু তোমাৰ ধৰি লোৱা কাৰ্বহাইড্ৰেটে হওক এমাইনো এচিডে হওক সেইখিনি বস্তু তোমাৰ তেজত আছে আৰু কি কৰিব জোকে ডাইৰেক্ট তোমাৰ তেজটোৰ পৰা কি কৰিব লৈ পেলাই হাতি খাব ঠিক আছে তো পেৰাসাইটিজমত কি হয় যে পৰজীৱিত আমাৰ কি কৰে সিহঁতি লোকচান কৰে এটা জীৱৰ কি কৰি লোকচান কৰি সিহঁতৰ পৰা কি লয় তোমাৰ আহাৰ গ্ৰহণ কৰে ঠিক আছে নিজেতো প্ৰস্তুত নকৰি সিহঁতে কি কৰিব লোকৰ লোকচান কৰি সিহঁতৰ গাৰ তেজ বা তেনেকে তোমাৰ এটা বডি ফ্লুইডছ ঠিক আছে ধৰিলে গছৰো তোমাৰ কি কৰিব জাইলেম ফ্লেমৰ পৰা সিহঁতি বস্তু পানী আৰু খাদ্য সেইবিলাক লৈ থাকিব পাৰে ঠিক আছে তো তেনেকে জীৱবিলাকক আমি কি বুলি কওঁ পেৰাসাইট বুলি কওঁ বা কি বুলি কওঁ আমি তাক পৰজীৱী বুলি কওঁ ঠিক আছে তো তিনটা টাইপ আমি বস্তু পালো কি আছিলে যে পৰপক্ষী পৰিপুষ্টি তোমাৰ তিনটা টাইপ আছে সেপ্ৰোফাইটিক হলোজয়িক পেৰাসাইটিক সেপ্ৰোফাইটিক মানে কি আছিলে যে সিহঁতে কি কৰিব সিহঁতৰ বডি সোমোৱাৰ আগতে সিহঁতে ভাঙি পেলাই গোটেই বস্তুখিনি পাচন ঘটাই লয় পচাই লয় তাৰপিছত সিহঁতে কি কৰিব বস্তুখিনি কনজিউম কৰিব ঠিক আছে তাৰপিছত কি হ'ব হলোজয়িকত কি আছিলে যে গোটাই গোটাই বডিৰ ভিতৰত খাব খাদ্যটো যাব পেটৰ ভিতৰত গৈ পেলাই কি হ'ব ডাইজেশ্যন হ'ব ঠিক আছে আৰু পেৰাসাইটিকত কি হ'ব যে সিহঁতে কি কৰিব বেলেগ জীৱৰ কি কৰিব হানি কৰি লোকচান কৰি সিহঁতৰ পৰা কি কৰিব সিহঁতৰ বডি ফ্লুইডছ দেহৰ তৰল দ্ৰৱবিলাক লৈ পেলাই তাৰ পৰা খাদ্য আহৰণ কৰিব ঠিক আছে তো আই হোপ এইখিনি বস্তু বুজি পালা এই গোটেইকেইটা বস্তু কিতাপত দিয়া আছে হয়নে তোমালোকে পঢ়িছা এনচিআৰটি পঢ়িছা তো এনচিআৰটি ধুনীয়াকৈ এই গোটেইকেইটা বস্তু বুজা আছে ইষ্ট মাছৰুম এইকেইটা এক্সাম্পল মই কিতাপৰ পাই লৈছো ইষ্ট মাছৰুম এইকেইটা ক'ত দিয়া আছে যে ইষ্ট বা তোমাৰ কাঠফুলাই কি কৰে এনেকে কৰে পচন ঘটাই পেলাই লৈ সেইবিলাক চব কিতাপত দিয়া আছে জাষ্ট এই টাৰ্ম কেইটা তোমাৰ কি দিয়া নাই বুকখনত দিয়া নাই সেইটো কাৰণে মই তোমালোকক টাৰ্ম হিচাপত দি দিছো ঠিক আছে এটা চাবা যে তোমাৰ কি হ'ব ইষ্টে কি কৰিলে তোমাৰ বা তোমাৰ কি কৰিব ব্ৰেডৰ ওপৰত যদি ব্ৰেড এনেকে থৈ দিয়া কি হ'ব কেইদিনমানৰ পিছত দেখিবা এনেকুৱা একদম ক'লা ক'লা সেউজীয়া কিবা লাগি গৈছে নাই তো তাত কি থাকে ইষ্ট বা ভেকুৰে সিহঁতৰ ডাইজেষ্ট কৰি পেলাই নিজৰ ভিতৰলৈ লৈ আছে ঠিক আছে বা এইখিনি আমাৰ কি আছিলে মাছৰুম বা কাঠফুলা সেইটো কি কৰিব যিবিলাক গছ চছ লেতেৰা পাত পৰি থাকিব কিবা পৰি থাকিব সেইখিনি গেলাই পচাই তাৰ পৰা খাদ্য আহৰণ কৰিব ঠিক আছে মানুহৰ ক্ষেত্ৰত কিবা মানুহে ডাইৰেক্ট হোল ফুড কনজিউম কৰে যে গোটাই গোটাই আহাৰ কি কৰে মানুহে বা তোমাৰ ফ্ৰগ হয়নে এইবিলাক জীৱ কি কৰিব গোটাই গোটাই আহাৰ গ্ৰহণ কৰে হয়নে তো এইটোক আমি কি বুলি কৈছিলো হলোজয়িক এইটো কি আছিলে সেপ্ৰোফাইটিক হয়নে আৰু লাষ্ট এটা কি আছে চুলিত এইবিলাক দেখিছে এইবিলাক কি হয় উপনি বা এইটো কি হয় জোক যে মানুহ এটা হাতত লাগি পেলাই কি কৰিছে তাৰ পৰা তেজ খাই আছে তো এহেঁতি হ'ল কি পেৰাসাইট লিচ হয়নে এইটো আছিলে কি আমাৰ লাইচ হয়নে উপনি আৰু জোক ঠিক আছে মানুহ বা তুমি ফ্ৰগকে কোৱা ভেকুলীয়ে কোৱা বা তোমাৰ যদি মাছ চাছ গৰু চৰু এইবিলাক চব তোমাৰ কি হ'ব তেতিয়াহ'লে হলোজয়িক হ'ব গোটাই আহৰণ কৰিব পেটত গৈ পেলাই ভাঙিবগে আৰু এইখিনি কি আছিলে সেপ্ৰোফাইটিক যে সিহঁতি পচাই লয় বডিৰ বাহিৰতে বস্তুটো পচাই ল'ব তাৰ পৰা সিহঁতি কি কৰিব তাত থকা দৰকাৰী বস্তুখিনি সিহঁতি লৈ ল'ব ঠিক তো চাবা কি কৈছে যে ইন ছিংগল চেল অৰ্গেনিজমছ দ্য ফুড মে বি টেকেন ইন বাই দ্য এণ্টাৰ চাৰ্ফেচ যে কি হ'ব ছিংগল চেল এটা এককোষীয় জীৱ কি কৰিব পাৰে খাদ্য কেনেকৈ আহৰণ কৰিব তাৰ যিখন চাৰ্ফেচ আছে মেমব্ৰেইন আছে আৱৰণ আছে সেই আৱৰণখনৰ মাজেদিয়ে তাৰ দৰকাৰী বস্তুখিনি ভিতৰলৈ পাৰ হৈ আহিব পাৰে হয়নে কিন্তু মানুহৰ ক্ষেত্ৰত তেনেকুৱা হয় জানো নহয় সেইটোৱে ক'ব কি চাবা যে এজ দ্য কমপ্লেক্সিটি অফ দ্য অৰ্গেনিজম ইনক্ৰিজেছ যে মানুহবিলাক যিমান জটিল হৈ গৈ থাকিব প্ৰাণীবিলাক যিমান জটিল হ'ব এটা তোমাৰ এককোষীয় জীৱতকৈ এটা পঁইতাচোৰা তোমাৰ কি হ'ব জটিল হ'ব কমপ্লেক্স হ'ব হয়নে নহয় এটা চেলত আকৌ এটা চেলৰ জীৱতনো কি আছে তোমাৰ পঁইতাচোৰা গাত কিমান কি অৰ্গেন আছে হয়নে নহয় তাৰপিছত তুমি যেতিয়া ফ্ৰগ চোৱা তাতকৈ বহুত বেছি কি হ'ব কমপ্লেক্স হ'ব জটিল হ'ব এডভান্স হ'ব তাতকৈ চৰাই এটা এডভান্স হ'ব তাতকৈ মানুহ বা তোমাৰ বাকী এনিমেলখিনি কি হ'ব অলপ এডভান্স হ'ব হয় নে নহয় মানুহৰ ব্ৰেইনলৈকে কিমান এটা তোমাৰ এডভান্স অৰ্গেনিজম হয় নহয় জানো তো কি হ'ব যে যিমানে তোমাৰ কমপ্লেক্সিটি বাঢ়ি বাঢ়ি গৈ থাকে যিমানে এডভান্সো হৈ গৈ থাকে জীৱবিলাক সিহঁতৰ কি হ'ব তেতিয়াহ'লে পাচন তন্ত্ৰবিলাক অলপ কি হৈ যাব বেলেগ বেলেগ হৈ গৈ থাকিব স্পেচিয়েলাইজ হৈ থাকিব ঠিক আছে যে কি কৈছে আৰু এটা চাবা জীৱৰ খাদ্য আৰু ইয়াৰ আহৰণ প্ৰক্ৰিয়া ভিন্ন হোৱাৰ বাবে জীৱৰ পাচন তন্ত্ৰ ভিন্ন প্ৰকাৰৰ হয় যে কি হ'ব বেলেগ বেলেগ খাদ্যাভাসৰ ওপৰত ভিত্তি কৰি হয়নে এতিয়া বাঘে মাংসভোজী প্ৰাণী সি মাংস খাব গৰু এটা গছৰ পাত খাব সি হাৰ্বিভৰ হয়নে এতিয়া হ'ব কি দুইটাৰে যিটো পাচন তন্ত্ৰ থাকিব দুইটাই বেলেগ বেলেগ ধৰণৰ খাদ্য পাচন কৰে আৰু সেইটো কাৰণে দুইটাৰে আমি কি পাম চেঞ্জেছ কিছুমান আমি দেখিবলৈ পাম ঠিক আছে তো এককোষী জীৱৰ ক্ষেত্ৰত ইহঁতৰ দেহৰ বহিৰাৱৰণখনে খাদ্য বস্তু সংগ্ৰহ কৰে এইটো আমি অলৰেডি পঢ়িলো ঠিক আছে বুজি পালা তো চাবা এমিবা টেক্স ইন ফুড ইউজিং টেম্পৰাৰী ফিংগাৰ লাইক এক্সটেনশনছ অফ দ্য সেল সাৰফেস কল সিউডোপডিয়া যে কি হ'ব এমিবা নামৰ যিটো জীৱ আছে ঠিক আছে সবেই জানাই তো এমিবাই কি কৰিব খাদ্য আহৰণ কেনেকৈ কৰে সিহঁতৰ আঙুলিৰ নিচিনা কিছুমান এটা ষ্ট্ৰাকচাৰ গঠনটা আগবাঢ়ি যায় যাক আমি কি বুলি কওঁ সিউডোপডিয়া বুলি কওঁ বা আমি তাক অসমীয়াত কি বুলি কওঁ কুটপদ বুলি কওঁ যাৰ সহায়ত সিহঁতি খাদ্যটো আহৰণ কৰি নিজৰ ভিতৰত লৈ আহে লৈ অহাৰ পিছত এটা মোনাৰ ভিতৰত খাদ্যটো সোমাই থকাৰ নিচিনা লাগে আৰু সেই মোনাটোকে আমি কি বুলি কওঁ ফুড ভেকুল বা কি বুলি কওঁ খাদ্য ৰিক্তিকা ঠিক আছে ডায়াগ্ৰামটো চালে ভালকৈ বুজি পাবা চাই যোৱা যে ঘটনাটো কি হৈছে চাবা ইয়াত
চাবা এইটো এটা কি এমিবা আৰু এই নীলাকে এইটো কি তেতিয়াহ'লে এটা ফুড পাৰ্টিকেল এতিয়া হ'ব কি চাবা ইয়াৰ এই যিখন আৱৰণ আছে সেই আৱৰণখন কি হ'ব এনেকে আগবাঢ়ি আহিছে ঠিক আছে এনেকে কি হ'ব আগবাঢ়ি আহিছে আঙুলিৰ নিচিনা সদৃশ তোমাৰ কি হ'ব এনেকে আগবাঢ়ি আহি পেলাই লাষ্টত যেতিয়া এই বস্তুটো জয়েন হৈ যাব জয়েন হৈ যোৱাৰ লগে লগে কি হ'ব এইটো বস্তুৰ ভিতৰলৈ সোমাই পেলাই খাদ্যটো সেপাৰেট হৈ গুচি যায় ঠিক আছে আৰু ইয়াকে আমি কি বুলি ক'লো যে এই যিটো ষ্ট্ৰাকচাৰ ইয়াৰ নামটো হ'ল কি তেতিয়াহ'লে সিউডোপডিয়া বা আমি কি বুলি কৈছো কুটপদ আৰু খাদ্যটো ভিতৰলৈ যোৱাৰ পাছত যেটো মুনাৰ ভিতৰত সোমাই থকাৰ নিচিনা এটা ষ্ট্ৰাকচাৰ বনে গঠন বনে তাক আমি নামটো কি দিছো খাদ্য ৰিক্তিকা নামটো কি দিলো আমি খাদ্য ৰিক্তিকা ইংলিছত কোৱা এটা কি ফুড ভেকুল বুজি পাইছো তো ঘটনাটো কি হ'ল খাদ্যটো আছিলে তাক খাবল লাগে কি কি কৰিব এনেকে গৈ পেলাই বস্তুটো তাৰ নিজৰ গা ভিতৰলৈ ভৰাই লৈ আহিব কাৰ সহায়ত লৈ আহিলে সিউডোপডিয়া বা কুটপদৰ সহায়ত লৈ আহিলে আৰু ভিতৰলৈ নিয়াৰ পিছত তাৰ যেটো গঠন ষ্ট্ৰাকচাৰ থাকিব যাৰ ভিতৰত কি থাকিব খাদ্যটো সোমাই থাকিব তাৰ নামটো হ'ল খাদ্য ৰিক্তিকা বা ফুড ভেকুল তাৰ পাছত ইয়াৰ কি হ'ব ডাইজেশ্যন হ'ব মানে তাক ভাঙি পেলাই সৰু সৰু টুকুৰা কৰিব হেখিনি কি কৰিব হে টুকুৰাখিনি তোমাৰ সেলটোৱে লৈ ল'ব ভিতৰলৈ সেলটোৱে দৰকাৰী বস্তুখিনি ল'লে আৰু অদৰকাৰী বস্তুখিনি কি কৰিব বাহিৰলৈ এনেকে উলিয়াই দিব ঠিক আছে তো এমিবাৰ কোৱেশ্চন কি আহিব সিধাসিধি কথা যে এমিবাৰ এনেকুৱা কি ষ্ট্ৰাকচাৰ আছে নামটো কি তাৰ সিউডোপডিয়া যাৰ সহায়ত খাদ্য আহৰণ কৰিলে ঠিক আছে তো সিউডো ওয়ার্ডটো মিনিং কি ফলস ঠিক আছে মিছা আৰু পডিয়া মানে কি ফিট এটা সঁচা হসিকে এটা এমিবাৰ যেন ভৰি বা হাত থাকে জানো নাথাকে কিন্তু দেখাটো এনেকুৱা লাগিছে না যে হাতটো এদি গৈ পেলাই বা এনেকে ধৰি পেলাই লৈ আহিছে বা আঙুলি কেইটা মানে এনেকে ধৰি পেলাই লৈ আহিছে হয় না নহয় হেতু কাৰণে কি বুলি কোৱা হয় সিউডো ঠিক আছে মানে মিছা দেখাত সঁচা যেন লাগে বাট কি মিছা আৰু কি পডিয়া ফিট বা ভৰি বা লিম যিকোনো তুমি ধৰি লোৱা হাত ভৰি বুলি ধৰি ল'ব পাৰা তো সিউডোপডিয়া মানে হ'ল কি যিটো অংগৰ সহায়ত কুটপদ বা সিউডোপডিয়াৰ সহায়ত কি কৰা হয় এমিবাই খাদ্য সংগ্ৰহ কৰিব আৰু তোমাৰ কি হ'ব য'ত খাদ্যটো সংগ্ৰহ কৰাৰ পাছত যেটো ষ্ট্ৰাকচাৰ বনিব গঠন হ'ব তাক আমি কি ক'লো খাদ্য ৰিক্তিকা বা ফুড ভেকুল ঠিক আছে তো নেক্সট হ'ব লাগে আৰু এটা ষ্ট্ৰাকচাৰ যেটো হ'ল দিয়া আছে কি প্যাৰামিচিয়াম তো তোমালোকৰ ইউনিসেলুলাৰ অৰ্গানিজমৰ ক্ষেত্ৰত দুটাৰ তোমাৰ উদাহৰণ দিয়া আছে এটা হ'ল কি এমিবা যেটো আমি পঢ়িলো ঠিক আছে তাৰপৰা কি কি কোৱেশ্চন আহিব পাৰে ক'লো এটা হ'ল কি তোমাৰ ফুড ভেকুল বা খাদ্য ৰিক্তিকা এটা হ'ল কি তোমাৰ কুটপদ বা সিউডোপডিয়া তো হেজুটা ইম্পৰ্টেন্ট পইণ্ট ফৰ এক্সাম নেক্সট হয় কি যে এটা ষ্ট্ৰাকচাৰ আৰু দিছে প্যাৰামিচিয়াম ঠিক আছে এইটো যদি ষ্ট্ৰাকচাৰ চোৱা এইটো কোড আছে এটা মাইক্ৰোস্কোপৰ আন্ডাৰ যদি চোৱা দেখা এনেকুৱা লাগে ঠিক আছে হেতু বস্তুকে আমি বুজিবৰ কাৰণে আমি এনেকে ধৰিলো আকিলো ঠিক আছে এটা হ'ব কি চাবা যে ইয়াত এটা বস্তু পঢ়িব লাগে যে প্যাৰামিচিয়ামে কি কৰিব লৰচৰ কৰিবৰ কাৰণে মুভমেন্ট কৰিবৰ কাৰণে কাৰ সহায় লব এটা বস্তু হ'ল কি সিলিয়া এই চুলিৰ নিচিনা দেখিছা নে ষ্ট্ৰাকচাৰ এটা যে আছে চাৰিফালে যে দেখিছা এনেকে যে আছে হেতুই হ'ল কি তেতিয়া হলে সিলিয়া কি সিলিয়া ঠিক আছে তো সিলিয়াৰ কাম কি হ'ব সিলিয়া প্যাৰামিচিয়ামে এটা জায়গাৰ পৰা এটা জায়গালৈ সাঁতুৰিবলৈ সহায় কৰিব হয় নে ধৰিলে সিলিয়াটো যদি এনেকে যদি মাৰিছে তেতিয়া হলে কি হ'ব জীৱটো আগলৈ যাব মানে বঠা মৰাৰ নিচিনাকে বা তুমি সাঁতুৰাৰ নিচিনাকে আৰু সিলিয়া বিলাকে যদি এনেকে যদি পানীত যদি মাৰিছে তেতিয়া হলে কি হ'ব বস্তুটো কি যাব পিছলৈ আহিব হয় নে তো তেনেকে তোমাৰ সিলিয়া সহায়ত কি কৰে মুভমেন্ট কৰে আৰু এটা বস্তু কিতাপত কি দি আছে ইম্পৰ্টেন্ট যেটো হ'ল কি যে খাদ্য সংগ্ৰহৰ কাৰণে প্যাৰামিচিয়ামে কি কৰিব খাদ্য সংগ্ৰহৰ কাৰণে কাৰ সহায় লয় সিলিয়াৰ সহায় লয় ঠিক আছে তো তাৰ ওচৰৰ পৰা যদি খাদ্যটা যায় তাক নিজৰ ফালে আনিবৰ কাৰণে কাৰ সহায়ত সিলিয়াৰ সহায়ত হি কৰিব আৰু লৈ পেলাই নিজৰ ভিতৰলৈ বডিৰ ভিতৰলৈ লৈ আহিব ঠিক আছে তো প্যাৰামিচিয়ামৰ মনত ৰাখিবলগীয়া বস্তু এটাই আছে তোমালোকৰ কাৰণে এতিয়া যে বস্তুটো হ'ল কি সিলিয়া মুভমেন্টত সহায় কৰিব লৰচৰ কৰাত সহায় কৰিব আৰু খাদ্য আহৰণত কি কৰিব হি সহায় কৰিব ঠিক আছে এতিয়া আমি ইউনিসেলুলাৰ অৰ্গানিজমৰ কথা পঢ়িলো এককোষীয় জীৱৰ কথা পঢ়িলো যে কেনেকে হেনি খাদ্য আহৰণ কৰিলে হয় নে এতিয়া আমি পঢ়িব লাগে কাৰ কথা যে হিউম্যান যেটো ডাইজেস্টিভ সিস্টেম আছে মানুহৰ যেটো কি আছে পাচন তন্ত্ৰ আছে সেই মানৱ পাচন তন্ত্ৰটোৰ কথা পঢ়িব লাগে যে কি কি বস্তুৰে মানৱ পাচন তন্ত্ৰ বনিছে ঠিক আছে হিউম্যান ডাইজেস্টিভ সিস্টেম বনিছে প্লাস আৰু লগত কেনেকৈ কি গ্ল্যান্ড আছে যি সহায় কৰে তাৰ ভিতৰত পাচনটো হ'ব কেনেকে তো সেই গুটিখিনি কথা আমি খাদ্যটোৰে আমি যে খালো যে আমি যে কৈ থাকো কাৰ্বোহাইড্ৰেট আছে প্ৰটিন আছে এইবিলাকৰ একচুয়ালি গৈ প্লাছত কি হ'বগে সেই গুটিখিনি কথাটো মই ক'ত পঢ়িব লাগিব এই ডাইজেশন চেপ্টাৰটোত পঢ়িব লাগিব ঠিক আছে তো ডাইজেশন মানে কি প্ৰথমতে আমি বুজি পাব লাগিব ন যে পাচন মানে কি ঠিক আছে তো পাচন মানে কি এটা চোৱা আৰম্ভণিৰ পৰা মই এটা কথা কৈ আছো কি আমাৰ বডিত সব কাম কোনে কৰি আছে সেলে কৰি আছে তুমি যি খাই আছা যি উশাহত যি অক্সিজেন লৈ আছা সব কাৰ কাৰণে কৰি আছা সেই আমাৰ বডিৰ সেল বিলাকক দিব কাৰণে কৰি আছা ঠিক আছে তোমাৰ বডিৰ সেলে কাম কৰি আছে কাৰণে তুমি যি আছে প্ৰটেক্টিভ অৰ্গান তোমাৰ যি আছে এটা হ'ব কি ভাবিছো আহা তোমালোকে যেটো খাদ্য খাইছে ফৰ এক্সাম্পল আমি ভাতৰ দানা এটা চাও ঠিক আছে চাউল বা ভাতৰ দানা এটা চাও ঠিক আছে যে কি হৈ গল ধৰি লোৱা এইটো এটা কি তোমাৰ চাউলৰ দানা ঠিক আছে
ধৰিলো ডাঙৰকে আঁকিছো হয়নে ইয়াৰ তুলনাত আমাৰ বডি কোষ এটা বহুত সৰু হ'ব হয়নে নহয় ইমানটো মান এটা হ'ব ইয়াতকৈ একচুয়ালি সৰু হ'ব বাট মই ষ্টিল কৈছো যে ইমানটো মান আমাৰ কি হ'ব বডি এটা সেল হ'ব ভাতটো হ'ল ইমানটো তো তুমি যেটো খাইছা হেতু কি গোটাই গোটাই এটা চাউল বা ভাত গৈ পেলে কোষটোৱে পাইছেগে নেকি নাই পোৱা তাৰ কাৰণে আমি কি কৰিবলৈ কোষটোৱে যাতে ইয়াত থকা বস্তুখিনি পায় ঠিক আছে ভাতত কি থাকে চাউলত কি থাকে ষ্টাৰ্চ থাকে হয়নে তো ইয়াক ভাঙি 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 কি কৰিব একদম সৰু 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 টুকুৰা কৰি দিব লাগিব যাতে আমাৰ বডি কোষ বিলাকে সেল বিলাকে হেতু বস্তু কি কৰিব পাৰে লব পাৰে আৰু তাৰ পৰা শক্তি আহৰণ কৰিব পাৰিব বুজি পালা তো ইমানখিনি যে মই বুজালো কিয় বুজালো কাৰণ যে তোমাৰ ডাইজেশন বা পাচন হয় সবেই জানে খাদ্য ভাঙে আমাৰ বডিৰ ভিতৰ সৰু হ'ব আমাৰ বডি ল'ব কিন্তু একচুয়ালি ঘটনাটো কি আমাৰ প্ৰত্যেকটো সেলক ঠিক আছে আমি সেই বস্তুখিনি দিব লাগিব কিন্তু সেলে সেই কামখিনি কৰিব পাৰে আৰু তাৰ কাৰণে আমি কি কৰিব খাদ্যবিলাকক আমি সৰু সৰু টুকুৰা কৰি পেলাই ইমান সৰু কণালে দিদু যাতে হেতু বস্তু তোমাৰ পেটৰ পৰা তেজলে যাব তেজৰ পৰা হেতু বস্তু তেজে গৈ পেলাই কোষবিলাকক দি থৈ আহিবগে আৰু কোষে তাৰ পৰা খাদ্য আহৰণ কৰিব ঠিক আছে হৈ যাব এটা চাবা হিউম্যান যেটো আমাৰ ডাইজেস্টিভ সিস্টেম আছে হয়নে মানৱ যেটো তোমাৰ পাচন তন্ত্ৰ আছে হেতু যদি আমি চাও তাত কি হ'ব প্ৰথম যেটো এটা ইম্পৰ্টেন্ট স্ট্ৰাকচাৰ হেতু হল কি খাদ্যনলী বা এলিমেন্টাৰী কেনেল ঠিক আছে আমাৰ যেটো খাদ্যনলী বা এলিমেন্টাৰী কেনেল আছে হেতু স্টাৰ্ট কৰ পৰা হ'ব মাউথৰ পৰা যে মুখৰ পৰা আৰম্ভ কৰি ঠিক আছে চাবা এই মুখৰ পৰা আৰম্ভ কৰি যে আহিছে আহি পেলা তোমাৰ এটো কি ইয়াত তোমাৰ ষ্টামাক বনিলে তাৰ পিছত যদি আমাৰ কি বনিলে ক্ষুদ্ৰান্ত স্মল ইন্টেষ্টাইন হৈ গ'লে তাৰপিছত তোমাৰ কি হ'ব বৃহদান্ত্ৰ বা লাৰ্জ ইন্টেষ্টাইন হৈ পেলা একেডালে গৈ পেলা কোনো শেষত গৈ পায়ু হিচাপে তোমাৰ শেষ হৈছেগে হয়নে তো এই গুটেই মুখৰ পৰা যে পায়ুলৈকে ৰাস্তাটো আছে হেতু এটা কমপ্লিট ৰাস্তা ঠিক আছে তাৰ কোটো মাজতে কটা চিটা নাই আৰু এই গুটেই নলীডালকে এডাল নলী আছে যেটো আমাৰ মুখৰ পৰা পায়ুলৈকে এডাল নলী আছে তাকে আমি কি বুলি কওঁ খাদ্যনলী বা এলিমেন্টাৰী কেনেল ঠিক আছে আৰু খাদ্যনলী বা এলিমেন্টাৰী কেনেল লগতে আৰু আমাক কেইটামান বস্তু লাগে যি আমাৰ ডাইজেশনত সহায় কৰিব হেকিটা বস্তু হল কি প্ৰথম কথা আমাৰ মুখত কি থাকে লালতি গ্ৰন্থি থাকে কি থাকিব লালতি গ্ৰন্থি লগতে কোনে সহায় কৰিব আমাক লিভাৰে সহায় কৰিব ঠিক আছে আৰু কোনে সহায় কৰিব আমাক পেনক্ৰিয়াছ বা তোমাৰ অগ্নাশয়ে কি কৰিব তুমি সহায় কৰিব ঠিক আছে তো এইকেইটা বস্তু মিলি আমাৰ কি হ'ব তেতিয়া হলে যেটো মানুহৰ পাচন তন্ত্ৰ আছে হেতু সৃষ্টি হৈছে ঠিক আছে তো প্ৰথম আমি স্টাৰ্টিং কৰাৰ পৰা চাব লাগে যে মানুহৰ যেটো মুখ হ'ব সেই মুখত তোমাৰ ডাইজেশনটো কেনেকে হ'ব তো মুখত কি হ'ব তেতিয়া হলে তিনটা বস্তু কথা পঢ়িব লাগে ঠিক আছে ফাৰ্স্ট বস্তুটো হ'ব কি তোমাৰ টিথ ঠিক আছে দেখি তোমাৰ দাঁত আছে ঠিক আছে সেকেন্ড বস্তুটো হল কি আমাৰ যেটো সেলাইভাৰী গ্ল্যান্ড আছে যাক আমি কি বুলি কওঁ লালতি গ্ৰন্থি আছে ঠিক আছে লালতি গ্ৰন্থি আৰু শেষত আমি কাৰ কথা পঢ়িব লাগিব আৰু এটা বস্তু দ্যাট ইজ কি আমাৰ টাং জিভা ঠিক আছে এই তিনটা বস্তু আমাক কি সহায় কৰে ডাইজেশনত তোমাৰ কি কৰে সহায় কৰে ওভাৰঅল ঠিক আছে কেনে কৰিব চাবা যে আমাৰ যে দাঁত আছে দাঁতৰ কামটো হল কি চুবুৱা হয়নে দাঁতে চুবাব মানে কি গ্ৰাইন্ড কৰি পেলাই সৰু 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 কৰি পেলাব তুমি ধৰিলা চিপছৰ পেকেট দেখাইছা খোৱাৰ পিছত চুবালে একদম গুৰি হৈ পেলাই যায় নে ঠিক আছে বা ভাত খাইছা চুবাই চুবাই বহুত গুৰি কৰি দিয়া হয় গুৰি কৰি দিলে কি হ'ব সৰু হৈ যাব হয়নে আৰু কি হ'ব মুখত এক প্ৰকাৰৰ ডাইজেশন হয় হেতুক আমি কি বুলি কওঁ কাৰ ডাইজেশন হ'ব কাৰ্বোহাইড্ৰেটৰ কি হয় তোমাৰ ডাইজেশন হয় ঠিক আছে তো এইকনলৈকে আমি কি বুজিলো ফাৰ্স্ট টিথৰ কামটো কি হ'ব যে গ্ৰাইন্ড কৰা বস্তুটো কি কৰিব গ্ৰাইন্ড কৰা মানে কি সৰু সৰু খুন্দি দিয়া সৰু সৰু খুন্দি পেলাই একদম সৰু কৰি পেলোৱা কামটো হল কি টিথ বা দাঁতৰ ঠিক আছে নেক্সট আমাৰ হৈ গ'ল কি সেলাইভাৰী গ্ল্যান্ড বা লালতি গ্ৰন্থি তো সেলাইভাৰী গ্ল্যান্ড বা লালতি গ্ৰন্থি কি প্ৰকাৰৰ থাকে তোমালোকক অকল এটা নামেই দি আছে অকমান যদি তোমালোকে বেছিকে চাই লো যাতে তোমাৰ এক্সামত যাতে কোনো প্ৰবলেম নহয় তো আমাৰ লালতি গ্ৰন্থি বা আমি তাক কি বুলি কৈছো সেলাইভাৰী গ্ল্যান্ড তিনটা থাকে এটাক আমি কি বুলি কওঁ পেৰটিড ঠিক আছে পেৰটিড দেখিছা এখন মানুহৰ মুখখন তো গালৰ ওচৰত এই কোণত আমাৰ কি আছে তেতিয়া হলে তোমাৰ পেৰটিড গ্ৰন্থিটো আছে ঠিক আছে তো তোমাৰ কি হ'ব আৰু এটা আছে কি সাবমেন্ডিবুলাৰ ঠিক আছে যে তোমাৰ মেন্ডিবল আছে যেটো জ আছে ঠিক আছে এই যেটো আমাৰ জ আছে তো ইয়াৰ তোমাৰ ঠিক ভিতৰৰ ফালে একদম ভিতৰৰ ফালে সেন্টাৰ ফালে কি থাকিব তোমাৰ কি থাকিলে সাবমেন্ডিবুলাৰ তোমাৰ সেলাইভাৰী গ্ল্যান্ড আছে আৰু জিভাৰ তলত ঠিক আছে জিভাখন দাঙি দিলে তলত দেখিবা তাৰ পৰা লাহে লাহে কি ওলাই আহিব লালতি ওলাই আহিব তো সেই জিভাৰ ঠিক তলতে কি আছে আমাৰ সাবলিংগুৱেল ঠিক আছে জিভাৰ তলত ঠিক আছে লিংগুৱেল মানে জিভাৰ কথা বুজাইছে সাব মানে তলত তো সাবলিংগুৱেল মানে কি হৈ থাকিলে জিভাৰ তলত আমাৰ যেটো কি আছে লালতি গ্ৰন্থি আছে তো আমাৰ তিনটা কি বুলি কলো পেৰটিড ইয়াৰ নামটো কি বুলি কলো মই সাবমেন্ডিবুলাৰ আৰু ইয়াৰ নামটো আমি কি বুলি কলো সাবলিংগুৱেল তো এই তিনি ধৰণৰ তোমাৰ লালতি গ্ৰন্থি বা আমাৰ কি থাকিব সেলাইভাৰী গ্ল্যান্ড আমাৰ মুখত থাকে ঠিক আছে হৈ গ'ল নে এটা সেলাইভাৰী গ্ল্যান্ডত কি থাকিব এটা এনজাইম থাকে ঠিক আছে যাৰ কথা আমি পঢ়িবলৈ তাৰ নামটো হল কি
salivary amylase অসমীয়াটো হেগে আছে salivary কি amylase ইয়াৰ আৰু এটা নাম আছে সেই নামটো হল কি টাইলিন ইয়াৰ আৰু এটা নাম আছে কি টাইলিন তো কিবা ট্ৰিক কোৱেশ্চন হিচাপে তোমালোকক salivary amylase জেগাত কি নাম দিব পাৰে টাইলিন নামটো দি দিব পাৰে হেতু তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে তো আমি কি গম পালো যে আমাৰ যে লালুটি গ্ৰন্থি আছে salivary gland আছে তাত কি আছে এটা এনজাইম বা উৎসেচক আছে ইম্পৰ্টেন্ট নামটো হল কি salivary amylase বা টাইলিন এটা salivary amylase বা টাইলিনে কি কৰে জানানে সিহঁতে কি কৰিব আমাৰ মুখত তুমি যেটো খাদ্য খাইছা তাত যেটো কাৰ্বোহাইড্ৰেট থাকে তাক ডাইজেষ্ট বা পাচন কৰিবলৈ চেষ্টা কৰিব ঠিক আছে তোমাৰ মুখত তেতিয়া হলে কাৰ ডাইজেশন হ'ব প্ৰটিন বা তোমাৰ ফেটছৰ ইয়াত কি নহয় ডাইজেশন তোমালোকে হোৱা নেদেখা ঠিক আছে কাৰ হ'ব অকল তোমাৰ যেটো কি আছে কাৰ্বোহাইড্ৰেট আছে তাৰ হে তোমাৰ কি হ'ব ডাইজেশন বা পাচন ঘটিব তাকো তোমাৰ ওভাৰঅল কিমান 10% মানহে তোমাৰ কি হয় তোমাৰ মুখৰ ভিতৰত তোমাৰ salivary amylase কাৰ্বোহাইড্ৰেটৰ পাচন বা ডাইজেশন কৰিব পাৰে ঠিক আছে কিমান বুলি কলো অলমোস্ট তোমাৰ 10%ৰ ওচৰৰ পাজৰে তোমাৰ কি হ'ব ডাইজেশন জিভাৰ পৰা কি হ'ব জিভাৰ কাম এটা কি চাব লাগিব হয়নে তো থাৰ্ডত আমি জিভাৰ কথা চাম জিভাই কি কৰিব এতিয়া মই যেটো খাদ্য দেখি টুকুৰা বিলাক আছে ফুড পাৰ্টিকল বিলাক আছে তাক salivary amylase বা তোমাৰ যেটো ওভাৰঅল যেটো কি আছে লালুটি তোমাৰ ৰক্তটো আছে ঠিক আছে যেটো আমাৰ saliva আছে তাৰ লগত ভালকৈ কি কৰি দিবা মিক্স কৰি দিব যাতে সেই লালুটি বা saliva থকা তোমাৰ কি এনজাইম বিলাকে টাইলিন বা তোমাৰ salivary amylase কি কৰিব পাৰে তাত থকা কাৰ্বোহাইড্ৰেট বিলাক ভালকৈ ভাঙিব পাৰে ঠিক আছে তো জিভাই কি কৰিব লালুটিটো ভালকৈ মিক্স কৰি দিব যাতে ভালকৈ ডাইজেশন হল মুখত ফাৰ্স্ট সেকেন্ড কি হ'ব তোমাৰ খাদ্যটো পিছল কৰি দিয়ে যাতে তুমি গিলিলে তললে ধুনীয়াকৈ বস্তুটো গুচি যায় ঠিক আছে মনত থাকিব তো মাউথ বা মুখত আমি ডাইজেশনটো কি গম পালো যে দাঁতৰ কাম কি হ'ব কি কৰা সুবুয়া হয়নে গ্ৰাইন্ডিং কৰা ঠিক আছে চিউইং যাতে বস্তুটো সৰু সৰু হৈ যায় সেকেন্ড পোৰ্শনটো কি হ'ব যে আমাৰ জিভাৰ তলত হয়নে ইয়াত গালৰ কাখত ঠিক আছে আৰু তোমাৰ কি হ'ব জিভাৰ তলত আৰু তোমাৰ এই জ যেটো আছে তাৰ তলত কি থাকে তোমাৰ salivary gland বা তোমাৰ লালুটি গ্ৰন্থি থাকে যিয়ে তোমাৰ টাইলিন নামৰ এটা কি কৰিব এনজাইম বা উৎসেচক সৃষ্টি কৰে যিয়ে কি কৰে তোমাৰ সেই খাদ্য যেটো তুমি চুবাই আছে তাত থকা যিখিনি কাৰ্বোহাইড্ৰেট আছে তাৰ পাচন ঘটাব ঠিক আছে নেক্সট তোমাৰ জিভাৰ কাম আছে মিক্স কৰি দিয়া ঠিক আছে যাতে তোমাৰ বস্তুখিনি ভালকৈ মিক্স হৈ যায় আৰু লালুটিৰ আৰু এটা কাম আমি কি গম পালো যে হেতু বস্তু তোমাৰ পিছল কৰি দিয়ে যাতে গিলিলে তললে গুচি আহে হৈ গল তো মাউথত আমাৰ ফাৰ্স্ট পহিলো কি যে ডাইজেশন কেনেকে হল ঠিক আছে তে নেক্সট আমি চাম কাৰ কথা যে আমাৰ যেটো কি হ'ব খাদ্য নলীত আৰু নেক্সট কোড কি হ'ব তো মুখৰ ডাইজেশন হৈ আহিলে অহাৰ পিছত কি হ'ব নেক্সট আমাৰ এটা পোৰ্শন কি আহিব এই খাদ্য নলীডালৰ এই পোৰ্শনটো হয়নে মুখ পাৰ হোৱাৰ পিছত এই পোৰ্শনটোক আমি এটা নামটো হল তাৰ কি ইছোফেগাছ ঠিক আছে তাৰ নামটো কি হল তেতিয়া হলে ইছোফেগাছ বা গ্ৰাহ নলী ঠিক আছে এটা ইছোফেগাছ বা গ্ৰাহ নলী কাহিনীটো কি হ'ব তুমি সুবালা সুবাৰ পিছত তুমি কি কৰিলা গিলিলা তো ডিঙিৰ পৰা এনেকে পাৰ হৈ আহি থাকিব আহি পেলে কি হ'ব তোমাৰ ইছোফেগাছৰ মাজেদি পাৰ হৈ আহি পেলে কোট পাবহি ষ্টামাক পাবহি ঠিক আছে তো ইছোফেগাছৰ কাম হল কি ৰাস্তা এটা দিয়া যাতে তোমাৰ খাদ্যটো আহি পেলে কোট পৰিবহি ষ্টামাকত পাবহি ঠিক আছে গ্ৰাহ নলী কাম হল হেতুৱে কিন্তু গ্ৰাহ নলীৰ এটা ইম্পৰ্টেন্ট বস্তু আছে কি যে কোৱা হয় পেৰিষ্টেলটিক মুভমেন্ট ঠিক আছে বস্তুটো কি হ'ব চাবা হা খাদ্য তুমি যে গিলিলা গিলাৰ পিছত সিধাই এনেকুৱা নহয় যে এনেকে পুৰা পাইপ এডাল আছে খানা দি পেলাই পুংকে হেবল তলত পৰি গ'ল ঠিক আছে তাৰ কাৰণে কি হ'ব চাবা ধৰিলে তুমি খালা খোৱাৰ পিছত খাদ্যটো এইটো জেগাত তোমাৰ জমা হৈ গ'ল এডাল গুটেডাল কি ইছোফেগাছ বা আমাৰ গ্ৰাহ নলী তুমি গিলাৰ পিছত ধৰিলা খাদ্যটো ইয়াত আছে ঠিক আছে তেতিয়া পৰা তললে কেনেকৈ আহিব ঠিক আছে ৰাস্তাটো আমাৰ কি হৈ থাকে এনেকে বন্ধ হৈ থাকে এনেকে তোমাৰ এনেকে খুল খাই নাথাকে গোটেই ৰাস্তাটো কি হৈ থাকিব এনেকে বন্ধ হৈ থাকিব তো খাদ্যটো যেতিয়া আহিব অহাৰ লগে লগে কি হ'ব তোমাৰ ধৰিলে খাদ্যটো এইকণত আছে নহয় ওপৰৰ এইকণ জেগাটো কি হ'ব এনেকে কুচ খাই যায় ভিতৰ ফালে এনেকে কি হৈ যাব এনেকে চাপ খাই যাব কুচ খাই যাব ভাবিছোৱা টুথপেষ্ট তো তোমাৰ যদি এনেকে টিপিতে তললে ওলাই আহিব না সেম বস্তু কি হ'ব এইকণত যদি খাদ্যটো আছে ওপৰত যদি এনেকে টিপি দিয়া খাদ্যটো তললে গুচি আহিব আকৌ এইকণত তোমাৰ কি হ'ব এনেকে গ্ৰাহ নলী এনেকে চাপ খাই যাব চাপ খাই গ'লে এটা প্ৰেছাৰ পৰিব যাৰ কাৰণে খাদ্যটো তললে আহিব আকৌ এইকণত চাপ খাই যাব আকৌ খাদ্যটো কি হ'ব এনেকে তললে গুচি আহিব তো এনেকৈ তোমাৰ কি হ'ব এনেকে চাপ খাই যাব এইকণত থকা খাদ্যটো তললে আহিলে এইকণত ধৰিলা আকৌ চাপ খাই যাব তাত খাদ্যটো আকৌ তললে গুচি আহিলে আকৌ এইকণত চাপ খাই যাব আকৌ খাদ্যটো কি হৈ যাব তললে গুচি আহিলে তো এই যেটো মুভমেন্ট হয় ঠিক আছে এই যেটো গতিবিধি হয় তাক আমি কি বুলি কওঁ পেৰিষ্টেলটিক মুভমেন্ট বা পেৰিষ্টেলটিক গতিবিধি বুলি আমি কওঁ ঠিক আছে তো এনেকৈ তোমাৰ খাদ্যটো কি হ'ব তোমাৰ ইছোফেগাছৰ মাজেদি আহিব তো এটা ইম্পৰ্টেন্ট বস্তু কি আছে ইয়াত যে পেৰিষ্টেলচিছ বা পেৰিষ্টেলটিক মুভমেন্টটো কি হেতু তোমালোকৰ কাৰণে এটা ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে তো নেক্সট যে ডাইজেশন হ'ব হেতু আমাৰ কোড হ'ব ষ্টামাকত হ'ব কোড হৈ যাব আমাৰ যেটো কি আছে এই ষ্টামাকৰ ভিতৰত কি হ'ব তেতিয়া হলে আমাৰ নেক্সট ডাইজেশন হ'ব ঠিক আছে তো ষ্টামাকৰ কথা আমি নেক্সট ক্লাছত ভালকৈ ডিসকাস কৰিম ঠিক আছে তো এইকণ লৈকে তোমালোকে ভালদৰে পঢ়া যদি কিবা ডাউট থাকে
ইউটিউবত ধুনীয়াকৈ তোমালোকে কি কৰিব পাৰিবা কমেণ্টত তোমালোকে আমাক জনাবা যদি কিবা ডাউট থাকে নেক্সট ক্লাছত মই তোমালোকক সলভ কৰি দিম ঠিক আছে থেংক ইউ